বিহুতেই হ'ব মন্ত্ৰীসভাৰ হাল সলনি অসম মন্ত্ৰীসভাৰ বহু প্ৰতীক্ষিত হাল সলনি হ'ব বিহুৰ ঠিক পাছতে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে এই সম্পৰ্কে আলোচনা সম্পূৰ্ণ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বয়ো মন্ত্ৰীসভাৰ হাল সলনি কৰাৰ হেও সংকেত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উল্লেখযোগ্য যে 2021 চনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত পূৰ্ণাংগ মন্ত্ৰীসভা গঠন কৰিব পৰা নাছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈ যদিও হেয়াও পূৰ্ণাংগ নাছিল সেয়েহে এতিয়া পূৰ্ণাংগ মন্ত্ৰীসভা গঠন কৰাৰ হেও সংকেত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ সৈতে কথা পতা বুলিও জানিব পৰা গৈছে অকল মন্ত্ৰীসভা পূৰ্ণাংগ কৰাই নহয় বাদ পৰিব পাৰে কেইবাগৰাকীয় মন্ত্ৰী বৰ্তমান সময়ত কেবিনেট মন্ত্ৰীৰ সা সুবিধা উপভোগ কৰি থকা কেইবাগৰাকীয় মন্ত্ৰীৰ মন্ত্ৰীত্ব এতিয়া যাব পাৰে বাদ পৰিব পাৰে বহু অকমান্য মন্ত্ৰী একাংশ মন্ত্ৰীৰ কাম কাজক লৈ বিগত সময়ছোৱাত বিভিন্ন চৰ্চা আৰম্ভ হৈছিল আৰু সেইসকল মন্ত্ৰীৰ মন্ত্ৰীত্ব এতিয়া কটা যাব পাৰে বিশেষকৈ বন বিভাগ পৰিবহণ বিভাগ আবকাৰী বিভাগ তথা শিক্ষা বিভাগৰ কাম কাজে চৰকাৰক বহু সময়তে অস্বস্তিত পেলাইছে গতিকে এই বিভাগকেইটাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোন কোন মন্ত্ৰী বাদ পৰিব পাৰে শেহতীয়াভাৱে মেট্ৰিকৰ পৰীক্ষাক লৈ বিশেষ চৰ্চাত আছে শিক্ষামন্ত্ৰী ৰণোজ পেগু শিক্ষামন্ত্ৰীগৰাকীৰ নেতৃত্বত এটা পৰীক্ষাও ভালদৰে অনুষ্ঠিত হোৱা নাই বাৰে বাৰে বিতৰ্ক চলিছে কি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কি উচ্চ মাধ্যমিকৰ পৰীক্ষা সকলোতে যেন এতিয়া বিতৰ্ক তাৰ মাজতে প্ৰশ্নকাকত ফাদিলৰ ঘটনাই অস্বস্তিত পেলাইছিল চৰকাৰখনক মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্নকাকত দুবাৰকৈ ভাইৰেল হৈছিল আৰু যাৰ বাবে পৰীক্ষাও পিছুৱাব লগা হৈছিল তেনে ক্ষেত্ৰত শিক্ষা মন্ত্ৰালয়ৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঠাইত আন ব্যক্তিগত শিক্ষা মন্ত্ৰালয়ৰ গুৰু দায়িত্ব প্ৰদান কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে আনহাতে 2016 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰাই কেবিনেট মন্ত্ৰী হৈ আছে চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰিমল শুক্লবৈদ্য মুখ্যমন্ত্ৰী সলনি হৈছে কিন্তু এই দুয়োগৰাকী কেবিনেট মন্ত্ৰী সলনি হোৱা নাই শেহতীয়াভাৱে দুয়োগৰাকী মন্ত্ৰীৰ কাম কাজক লৈ অসন্তুষ্ট হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেয়েহে তেতিয়াৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দায়িত্ব প্ৰদান কৰা হৈছিল বন মন্ত্ৰীৰ আনহাতে সেই সময়ৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক দায়িত্ব প্ৰদান কৰা হৈছিল পৰিবহণ মন্ত্ৰালয়ৰ কিন্তু বিভাগ সলনি কৰিলেও দুয়োগৰাকী মন্ত্ৰীয়ে সঠিক কাম কৰিবলৈ পৰা নাই বুলি অভিযোগ উত্থাপিত হৈ আছে বাৰে বাৰে দুয়োগৰাকী মন্ত্ৰীৰ অকমান্যতাক লৈ প্ৰশ্ন উঠে দুয়োগৰাকী মন্ত্ৰীৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন উঠে উল্লেখযোগ্য যে নলবাৰী জিলাত 3টা বিধানসভা সমষ্টি আছে আৰু তাৰে 2টা বিধানসভা সমষ্টিৰ বিধায়ক এতিয়া কেবিনেট মন্ত্ৰী নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাও কেবিনেট মন্ত্ৰী আনহাতে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী কেবিনেট মন্ত্ৰী তেনে প্ৰেক্ষাপটত মন্ত্ৰীসভাৰ পৰা এতিয়া বাদ পৰিব পাৰে চন্দ্ৰমোহন পাটোৱাৰীও আনহাতে বৰাক ভেলীক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী হৈ আছে পৰিমল শুক্লবৈদ্য কিন্তু বৰাক ভেলীৰ সাংগঠনিক দিশ শক্তিশালী কৰাত পৰিমল শুক্লবৈদ্য বিশেষ অৰিহণা যোগাব পৰা নাই যাৰ বাবে বৰাক ভেলীৰ পৰা আন এগৰাকী ব্যক্তিক মন্ত্ৰীত্বৰ দায়িত্ব প্ৰদান কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে তেনেহ'লে কেবিনেটৰ পৰা বাদ পৰিব পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আনহাতে মন্ত্ৰী যোগেন মোহনৰ কাম কাজক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি যোগেন মোহন কেবিনেটৰ মন্ত্ৰী হৈ আছে কিন্তু আহোম জনগোষ্ঠীৰ মাজত বিশেষ জনপ্ৰিয়তা নাই যোগেন মোহনৰ সেয়ে 2024 লোকসভা নিৰ্বাচনত আহোম জনগোষ্ঠীৰ ভোট নিজৰ লগত ৰখাৰ বাবে আন এগৰাকী ব্যক্তিক কেবিনেট মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে চৰ্চা চলিছে কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা সুশান্ত বুঢ়াগোহাঁইৰ বিষয়ে যদি সুশান্ত বুঢ়াগোহাঁইক কেবিনেট মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হয় তেতিয়াহ'লে বাদ পৰিব পাৰে মন্ত্ৰী যোগেন মোহন যদি মন্ত্ৰীসভাৰ সালসলনি নহয় তেতিয়া কি হ'ব বিজেপিৰ ভিতৰতে একাংশ বিধায়কে এতিয়া মন্ত্ৰীসভাৰ সালসলনি হোৱাটো বিচাৰিছে অসমৰ ৰাইজৰ মন্ত্ৰীসভাৰ সালসলনি হোৱাটো বিচাৰিছে যদি মন্ত্ৰীসভাৰ সালসলনি নহয় বিজেপিৰ ভিতৰ চৰতে এতিয়া বিদ্ৰোহ সৃষ্টি হ'ব পাৰে কিয়নো একাংশ অকমান্য মন্ত্ৰীক লৈ অসন্তুষ্ট হৈ পৰিছে ৰাইজ তথা বিজেপি কৰ্মীসকলো তেনে প্ৰেক্ষাপটত আগন্তুক দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব বিহুৰ পাছতে হাল সলনি কৰা হ'ব পাৰে অসম মন্ত্ৰীসভাৰ কিয়নো অসম মন্ত্ৰীসভাৰ বহু কেইগৰাকী মন্ত্ৰীৰ কৰ্মদক্ষতাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কৰ্মদক্ষতাহীন মন্ত্ৰীৰে ভৰি পৰিছে অসম মন্ত্ৰীসভা একাংশ মন্ত্ৰীয়ে কেৱল কেবিনেট মন্ত্ৰী হৈ লাখ বিলাসতে ব্যস্ত হৈ পৰিছে বিভাগৰ কাম কি পৰ্যায়ত আছে কিদৰে অসমৰ উন্নয়ন কৰিব পাৰি সেই বিষয়ে কোনো চিন্তা চৰ্চা কৰা দেখা পোৱা নাই
তেনে প্ৰেক্ষাপটত যদি মন্ত্ৰীসভাৰ হাল সলনি কৰা নহয় তেতিয়াহ'লে বিজেপিৰ ভিতৰ চৰাটো বিদ্ৰোহৰ সৃষ্টি হ'ব পাৰে তেনে প্ৰেক্ষাপটতে বিহুৰ ঠিক পাছতে হাল সলনি কৰা হ'ব পাৰে অসম মন্ত্ৰীসভাৰ ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল